বৰ্তমান আমি উপতি আছোঁ গিবন চেঞ্চুৰী আচলতে ফুলুঙাপাৰ গিবন চেঞ্চুৰী মেলেং বিট এৰিয়া 20.98 স্কুৱাৰ কিলোমিটাৰ মৰিয়নি ৰেঞ্জ যোৰহাট ফৰেষ্ট। আপোনালোকে যদি গিবন চাব বিচাৰে ইয়াত আপোনালোকে আহিব পাৰে, কিন্তু আপোনালোকে গিবন চাবলৈ হ'লে আপোনাৰ মৰ্ণিঙতে পাবহি লাগিব, তেতিয়া আপোনালোকে দেখিবলৈ পাব গিবনটো। আৰু ফুলুঙাপাৰ গিবন চেঞ্চুৰীখন প্ৰথমতে ফুলুঙাপাৰ চেঞ্চুৰী আছিলে, পিছলৈ ইয়াত এজন বৈজ্ঞানিক ডক্টৰ দিলীপ চেত্ৰীয়ে ইয়াত গিবন পায় বুলি ৰিচাৰ্চ কৰি উলিয়ালে, আৰু তেতিয়াৰ পৰাই ফুলুঙাপাৰ গিবন চেঞ্চুৰী নামে ইয়াত আপোনাৰ নামাকৰণ কৰা হ'ল। আৰু ব'লক তেতিয়া যাওঁ ভিতৰলৈ। গিবন চেঞ্চুৰীৰ ভিতৰলৈ যোৱাৰ আগতে ব'লক ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। বৰ্তমান এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। এয়া মই ওলাই ল'লোঁ ধুনীয়াকৈ, আৰু ক'ত যাম কিয় যাম আপোনালোকে অলপ আগত গম পালেই। ব'লক তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ী চাড়ী উলিয়াই ল'লোঁ, মৰ্ণিং ভিউটো চাওক আপোনালোকে। ব'লক তেতিয়াহ'লে যাত্ৰাটো আৰম্ভ কৰোঁ। এয়া আমি গৈ আছোঁ, প্ৰায় আপোনাৰ 2 ঘণ্টামান সময় লাগিব তাত গৈ পোৱালে। ব'লক তেতিয়াহ'লে যাত্ৰাটো কৰি থাকোঁ। এয়া আমি গৈ আছোঁ আৰু অলপ সময় লাগিব, যোৰহাট টাউন পালোহি, আৰু অলপ সময় পিছতে গৈ আমি মৰিয়নি পামগৈ। ব'লক তেতিয়াহ'লে দেৰি নকৰোঁ। এয়া ফাইনেলি আহি পাই গ'লোহি, আৰু 2-3 মিনিটৰ পিছতে আমি গৈ পামগৈ গিবন। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোহি। এইখনে হৈছে মেইন গেট। অলপ নামি লওঁ, এইফালে যাব লাগিব। ব'লক তেতিয়া দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। এইয়া জংঘলৰ মাজে মাজে গৈ আছোঁ। সেইটো যাব রাস্তায় এখন গিবন ইকো কেম্প এইফালে আছে, যদি ইকো কেম্প যাব বিচাৰে। এইফালে পামগৈ চাগে ন? এইটো হৈছে ফৰেষ্ট অফিচ। ইয়াতে আমি পাৰ্মিশ্যনটো লৈ ল'ব লাগিব। এতিয়া এইপিনে যাওঁ আগবাঢ়ি। এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ গিবন অভয়াৰণ্যৰ মাজলৈ।
এইজন দাদাই আমাক গাইড কৰিব। দাদা আপোনাৰ নামটো কৈ দিব। মোৰ নামটো অংশুমান। এইফালে যাব নোৱাৰি নেকি? এইফালে ইমান মানে সেইটো কম হয়। ইমান নাথাকে। এইজোপা হুলুং গছ। এইজোপা হুলুং গছ ন? অসমৰ ৰাজ্যিক গছ। অসমৰ ৰাজ্যিক গছ এইজোপা। এইজোপাৰ নামৰ পৰাই আমাৰ গিবন অভয়াৰণ্যখনৰ নামটো ৰখা হৈছে হুলুঙাপাৰ গিবন অভয়াৰণ্য। এইজোপাই হৈছে হুলুং গছ। গিবন আছে হা। এইপিনে বোলে ক'ৰবাত গিবন ওলাইছে বোলে। যাওঁ একদম চাইলেণ্টলি যাব লাগিব, নহ'লে হয়তো পলাই দিব পাৰে। মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। গিবন এইটো মতা হয়। এইটো কোলাটো মানে হেৰি নাই, মেল। এইটো মেল। অঁ, এইটো মেল হয়। মাইকীজনী ব্ৰাউন ব্ৰাউন কালাৰ হয় ন? তাৰ পিছত এটা সৰু পোৱালি আছে। মাইকী গিবনজনী এই দিনত চাব পাৰে, ব্ৰাউন কালাৰৰ। আৰু তাৰ ওপৰতে মতা এটা আৰু এটা আছে। অঁ, মানে ইহঁতৰ মতা মাইকী এহাল থাকে, মানে মাক বাপেক, বাকীখিনি ইহঁতৰ বাচ্চা। সিহঁতি মানে পৰিয়াল কেন্দ্ৰিক থাকে ন? পৰিয়াল কেন্দ্ৰিক এটা এৰিয়াৰ ভিতৰত তাহাঁতি এটা অন্য বান্দৰ লেখীয়াকৈ মানে নাথাকে মানে? নাথাকে। এটা ডাঙৰ জাকত নাথাকে। ইহঁতৰ এটা ফেমিলিত মানে 6টাতকৈ বেছি নাথাকে। ইয়াত কেইটা পৰিয়াল আছে টোটেল? ইয়াতে 26টা ফেমিলি আছে। 26টা। অঁ, এইটো চেঞ্চাছটো আগতেই কৰা হৈছিলে, অলপ দিন হৈছে। এতিয়া হয়তো বাঢ়িব পাৰে। এতিয়া হয়তো বাঢ়িব পাৰে। অঁ, এতিয়া নতুনকৈ চেঞ্চাছ কৰা নাই। ইহঁতৰ জন্মতে কালাৰটো অলপ বেলেগ থাকে। এইটো যিটো কোচত আছে পোৱালিটো, সেই পোৱালিটো এতিয়া কালাৰটো অলপ বেলেগ। প্ৰথমতে এটা বগাৰ পৰা ক্ৰীম কালাৰ নিচিনা এটা কালাৰ হয়। তাৰপিছত ক্ৰমান্বয়ে তাহাঁতি 3 মাহৰ পিছত ক'লা হৈ যায়। ক'লা হৈ যোৱাৰ পিছত একেবাৰে 7 বছৰৰ পিছত যেতিয়া তাহাঁতি মেচিয়ৰ হয়, তেতিয়া তাহাঁতৰ অৰিজিনেল কালাৰটো আহে। যদি মতা হয় সেইটো ক'লা হৈয়ে থাকে, আৰু মাইকী হ'লে ব্ৰাউন কালাৰলৈ কনভাৰ্ট হয়। সিহঁতে মানে তলত নানামে ন? মাতিলে নানামে। সিহঁতে এতিয়া হেৰি কেনেকৈ খায়? আমাৰ খাদ্যটো কি খায় মানে? খাদ্যটো তাহাঁতি গছৰ ওপৰতে, মানে আপোনাৰ গছৰ কিছুমান গুটি আছে, যেনেকৈ আমাৰ ডিমৰু গছ, জৰি গছ, সেই গুটি খায়। আৰু যিবোৰ নতুন নতুন পাত, কুঁহপাত ওলায়, কুঁহপাতবোৰ খায়। কেতিয়াবা তাহাঁতি পোক পতংগও খায়, বাচি পৰুৱা, টোপ চোপ তেনেকুৱা বস্তুবোৰ খায় মানে। সিহঁতে মানে পানীটো ক'ৰ পৰা খায়? পানীটো তাহাঁতি ডিমৰু গুটিৰ পৰাই পায়। গুটিৰ পায় ন? ডিমৰু গুটিটো খায় তাহাঁতি। তাত মানে পানী থাকে ন? পানী আৰু এনাৰ্জি তাৰ পৰাই পায়। এনেকৈ থাকে ন? সিহঁতি বেলেগ বান্দৰ নাথাকে, বেছিকৈ নজৰে। তাহাঁতি
ওলমি যোৱাটো বেছি ওলমি যায় এনেকৈ কৰি লাগে এইজোপা হৈছে আপোনাৰ ডিমৰু গছ দেখিছে কিমান ওখ ডাঙৰ ডিমৰু গছৰ যিটো গুটি সেইটোৱে সিহঁতি খাই গিবনবিলাকে হুলুং গছ অসমৰ জাতীয় গছ সেইজোপাই হুলুং গছ আগতে আমাৰ ব্ৰিটিছ ৰাজে কৈছিলে হাওলং এইজোপা ইমানেই ওখ আপোনালোকে চাব পাৰে সেইটো কাৰণে তেতিয়া ব্ৰিটিছ ৰাজে কৈছিলে হাওলং সেই হাওলং পৰা গৈ পিনি হলং হ'লগৈ সেই হলংতে পিছত আপোনাৰ হুলুং নামেৰে দেখা আপোনালোকে যদি গিবন চাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু যদি আপোনালোকে এই যিটো আমাৰ নেচাৰেল ভাইবটো যদি ল'ব বিচাৰে ইয়াত আপোনালোকে আহিব পাৰে আপোনালোকে চাব পাৰে স্কুলীয়া ল'ৰা ছোৱালী আহিছিলে চাবলৈ একদম লাষ্ট বৰফ সেইটো যে আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে নাহৰ ফুটুকী বাঘৰ এইটো ফুটপ্ৰিণ্ট হয় মোক এই দাদাজনে কৈছে এতিয়া এইটো মানে বেছি সময় হোৱা নাই 2 ঘণ্টামানৰ আগৰ হ'ব চাগে হয়তো আপোনালোকে ইয়াত বিভিন্ন প্ৰকাৰৰ সাপ পাব পাইথন কিংকবাৰকে ধৰি আৰু ঢেৰ প্ৰজাতিয়ে আপোনালোকে সাপ পাব ইয়াত মই বা চববিলাকৰ নাম নাজানো আৰু আপুনি বাৰ্ডৰ যদি ফটোগ্ৰাফী কৰিব বিচাৰে ইয়াত আপোনালোকে বিভিন্ন প্ৰজাতিৰ বাৰ্ড পাব আহিব পাৰে গিবন অভয়াৰণ্যলৈ খুবেই এটা সুন্দৰ পৰিৱেশ যিটো আপোনাৰ নেচাৰেল ভাইবটো ইয়াত পাব আপোনালোকে অইন ক'তো নাপায় আৰু এই গিবন চেঞ্চুৰীখন হৈছে একেবাৰে প্লেইন এৰিয়া ক'বলৈ গ'লে এই আপোনাৰ গিবনখনেই আছে কিন্তু ইয়াত আপোনালোকে ট্ৰেকিং কৰিব লাগিব ইয়াত কোনো আপোনাৰ জিপচি নাই বা এলিফেণ্ট চাফাৰীত তেনেকৈ আপোনালোকে নাপায় যেনেকৈ কাজিৰঙা পায় ইয়াত আহিবলৈ হ'লে আপোনালোকে ট্ৰেকিং কৰিব লাগিব ট্ৰেকিং কৰাও এটা আপোনাৰ মজা আছে আহিব ব'লক আগবাঢ়ি যাওঁ আৰু বা কি দেখিবলৈ পাওঁ মই যদি দেখিবলৈ পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখিবলৈ পাব ব'লক তেতিয়াহ'লে
এইটো এটা লেপাৰ্ডৰ চাইন হয় ফুটপ্ৰিণ্ট মই চাব পায় ইয়াতে ৰাখিটো আছিলে 3টামান বজাৰ পৰা পাবলৈ দিগদাৰ হৈ যায় নাই এতিয়া ভিতৰলৈ সোমাই যাম বুলি কৈছে ভিতৰলৈ সোমাই যে অকণমান ৰিস্কি হয় হ'লেও দাদা যাম বুলি কৈছে আৰু তাকে বোলক গৈ চাওঁ তুমি যাওঁ ন এইপিনে অকণমান জংঘলৰ ভিতৰলৈ সোমাই গৈছোঁ অকণমান ৰিস্কি হয় হ'লেও গৈছোঁ সাহস কৰি ইয়াতে কি পাম ঠিকা নাই বাৰু ব'লক আগবাঢ়ি যাওঁ চাব পাৰে বিভিন্ন পৰ্যটক আহিছে ইয়াত চাবৰ কাৰণে গিবন এক্সপ্ল'ৰ কৰিবৰ কাৰণে আৰু ফাইনেলি আমাৰ গিবন পাই গ'লোঁ চাব পাৰে এইটোৱে হৈছে গিবন तिकडे याच झाडावर 2 आहेत हा एक इथे एक तिकडे मस्त वाव वाव আমি গিবনক লৈ সদায় গ্ৰ' আপ কৰিব লাগে কাৰণ পৃথিৱীৰ কেইখনমান ঠাইতে এই প্ৰজাতিটো পোৱা যায় গিবন এপ বিভিন্ন দূৰ দূৰণিৰ পৰা আহিছে পৰ্যটকক চাবলৈ গিবন চাব পাৰে अजून तिकडे असेल पांदे घालत आहे ते ये तो ब्लैक वाला है ये मेल गिबन है और देख सकते हैं किधर है
আজি আমাৰ বহুতে গুড লাক বুলি ক'ব লাগিব। একেবাৰে গিবন ওচৰৰ পৰা দেখিছোঁ, প্ৰায় ওচৰৰ পৰা দেখা নাযায় ইয়াত কোৱা মতে, কিন্তু আজি আমাৰ বহুতে ভাগ্য ভাল আছিল, সেয়া একদম ওচৰৰ পৰা দেখিবলৈ পাইছোঁ। কি ধুনীয়াকৈ খাদ্য খাই আছে, গছৰ পাতবিলাক খাই আছে, আপোনাৰ চাব পাৰে গিবনে। এইটো এটা চাওক, কি ধুনীয়াকৈ গিবনটো গছৰ পাত খাই আছে। দেখুৱাই দিছোঁ জুম কৰি। আপোনাৰ দ্বিতীয় মানৱ আখ্যা দিয়া হৈছে। মানুহে আপুনি পূৰ্বপুৰুষ বুলিও ক'ব পাৰে গিবনক। গিবন আৰু মানুহৰ লগত পূৰা আপোনাৰ যিটো মানে চিমিলাৰিটিটো আছে গিবন আৰু মানুহৰ মাজত। ইয়াৰ আপোনাৰ যিহেতু নেজ নাথাকে, সেইটো কাৰণে ইয়াক এপ বুলি কোৱা হয় গিবনক। আৰু ইয়াৰ চাব পাৰে বহু দূৰ দূৰণিৰ পৰা পৰ্যটকসকল আহিছে চাবলৈ, গিবন চাবৰ কাৰণে। বছৰ ইয়াৰ হোৱা নাই, ইয়াক এতিয়া ক'ব পৰা নাই যে মতা নে মাইকী। মতা নাই ক'ব পৰা নাই। সৰু হৈ আছে। সেইটো প্ৰায় মানুহৰ লগতে হেৰিটো আছে, আহি পৰে চিমিলাৰিটিটো। 95% মানুহৰ লগত চিমিলাৰিটিজ। অভয়াৰণ্যখন আপোনাৰ দুটা ভাগত বিভক্ত বুলি কোৱা নাছিলোঁ, মানে কিবা দুটা পাৰ্ট আছে বুলি কিবা। দুটা নহয়, পাঁচটা ছেকশ্যনত ভাগ কৰি দিছে। 5টা ছেকশ্যনত। আমি ইটো পাৰে যিটো আছিলে, যিটো মেইন ৰাস্তাৰ কাষত, নদীৰ কাষত যিখন পায়, সেইটো 1 নম্বৰ কম্পাৰ্টমেণ্ট। আমি য'ত ইয়াত আছোঁ সেইটো হ'ল 2 নম্বৰ কম্পাৰ্টমেণ্ট। ইয়াৰে ইফালে সমানে সমানে যিটো আছে সেইটো 3 নম্বৰ। এইফালে মানে মাজত এটা চাৰিআলি আছে, চাৰিআলিটোৱে 4টা ভাগ কৰি থৈছে, 4, 5 এনেকৈ কৰি। এইটো হৈছে আপোনাৰ মেল গিবন। অলপ আগত মই কৈছিলোঁ ভিডিঅ'ত যে ব্লেক কালাৰটো আপোনাৰ মেল হয় আৰু আপোনাৰ ব্ৰাউন কালাৰটো ফিমেল হয়। এইটো আপোনালোকে চাব পাৰে, এইটো মেল হয়, ব্লেক কালাৰ। কেঁচাটো থৈ যাব, আকৌ মানে যেতিয়ালৈ পকিব আকৌ তেতিয়া একেটা জেগাতে আহিব, আহি পেলাই নাতি খাবহি। পকাটো নষ্ট নহয়, পকাটো বাচি বাচি খায় তেনেকুৱা। এতিয়া বাকীখিনি মানুহৰে হ'ল আপোনাৰ এটা খাব 10টা পেলাব নষ্ট কৰে। ইহঁতৰ তেনেকুৱা নহয়, একদম বহুত মানে হেৰি কৰে। এইটো ধুনীয়াকৈ পঢ়ি ওলমি খালে খাই আছে। অলপ কিবা কাৰণে মানে এটি হেৰি নহ'ল, মানুহ নহ'ল। মানে মানুহৰ চাগে ইয়াৰ মানুহৰ আগৰ পূৰ্বপুৰুষ বুলি ক'ব পাৰি আৰু। আমিও চাগে আগতে এনেকুৱাই আছিলোঁ। এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আকৌ গিবন অভয়াৰণ্যৰ পাৰ্ট 2 আহি আছে, আপোনালোকে চাই থাকিব। ধন্যবাদ।